বিহাৰত যিদৰে চেঙেলীয়া ল'ৰাৰ হাতত শাসনভাৰ নিদিলে তাৰ ৰাইজে অসমতো তেনেকৈ চেঙেলীয়া ল'ৰাৰ হাতত কেতিয়াও অসমৰ দৰে এখন সম্ভাৱনাপূৰ্ণ প্ৰগতিশীল বিকশিত বাটেৰে বাট বোলা ৰাজ্যৰ শাসনভাৰ কেতিয়াও দি নিদিয়ে কাৰণ দেখিছে নিজৰ সমষ্টিটো আজি অখিল গগৈ একো কৰিব পৰা নাই কলিয়াবৰত গৌৰৱ গগৈ 10 বছৰ আছিল কিবা এটা কাম দেখাই দিয়কচোন যে মই এইটো কামটো কৰিলোঁ এতিয়া তেখেত যোৰহাট লোকসভাৰ 3জন নেতাৰ কথা কৈছোঁ যোৰহাট লোকসভাৰ তেখেত সাংসদ যোৰহাট লোকসভাত তেওঁতো 2 মাহৰ মূৰত এদিন যায় 4খন নে 5খন চিঠি লিখিছে চিঠি লিখাৰ বাহিৰেতো একো কৰিব নোৱাৰিলে যি নিজৰ বিধানসভা বা লোকসভাটোৰে উন্নতি কৰিব নোৱাৰিলে অসমৰ দৰে সমস্যা জৰ্জৰ এখন ৰাজ্যক তেওঁলোকে কি কৰিব বাকী ইজনৰ কথা নকওঁৱে লুৰিণজ্যোতি গগৈ তেওঁ জিকি অহাৰ পিছত তেওঁৰ কথা পাতিম গতিকে আমি ভাবোঁ এইটো তেওঁ গণতন্ত্ৰত সদায় হৰাজিকা আছে হৰাজিকা থাকিবই গতিকে আমি অত্যুৎসাহী নহয় দায়বদ্ধভাৱে আগবঢ়াৰ কাৰণে আমি সংকল্পবদ্ধ